তো জানাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ অসমৰ চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো কিয়নো আপুনি যদি চাকৰি বিচাৰি আহিছে তেন্তে এই খবৰ আপোনাৰ বাবে কিন্তু দৰমহা আপুনি লাভ কৰিব যদি চাকৰি লাভ কৰে তেনে আপুনি বছৰিকা দৰমহা লাভ কৰিব 12 পৰা 30 লাখ টকা আৰু এই সুবৰ্ণ সুযোগ প্ৰদান কৰিছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি জানাব বিচাৰিছো এই মুহূৰ্তত এটা ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ চাকৰি প্ৰত্যাশী সকলৰ বাবে আজমল ফাউণ্ডেশ্যনৰ পৰা এটা সুখবৰ প্ৰেৰণ কৰা হৈছে এটা সুখবৰ সোণালী সুযোগ প্ৰদান কৰিছে আজমল ফাউণ্ডেশ্যনে লাখ লাখ টকাৰ দৰমহাৰ চাকৰি ওলাইছে আজমল ফাউণ্ডেশ্যনত বছৰি দৰমহা হিচাপে লাভ কৰিব আপুনি 12 পৰা 30 লাখ টকা 12 পৰা 30 লাখ টকা আপুনি বছৰি দৰমহা হিচাপে লাভ কৰিব প্ৰতিটো পদৰ কাৰণে অভিজ্ঞতা থাকিব লাগিব কিন্তু 5 পৰা 10 বছৰ 5 পৰা 10 বছৰ অভিজ্ঞতা থাকিব লাগিব অধ্যক্ষ পদৰ বাবে পদ খালি হৈছে আজমল ফাউণ্ডেশ্যনত অধ্যক্ষ পদৰ বাবে পদ খালি হৈছে আজমল ফাউণ্ডেশ্যনত অধ্যক্ষ পদৰ বাবে বছৰি দৰমহা আপুনি লাভ কৰিব 30 লাখ টকা বছৰি লাভ কৰিব 30 লাখ টকা দৰমহা আনহাতে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ শিক্ষক পদৰ বাবে পদ খালি হৈছে অৰ্থাৎ শিক্ষকৰ বাবেও পদ খালি হৈছে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ কাৰণে আৰু দৰমহা বছৰি লাভ কৰিব আপুনি 24 লাখ টকা ছাত্ৰাবাসৰ অধীক্ষকৰ বাবেও পদ খালি হৈছে আজমল ফাউণ্ডেশ্যনত ছাত্ৰাবাসৰ অধীক্ষকৰ পদৰ বাবে বছৰি দৰমহা 12 লাখ টকা বছৰি দৰমহা 12 লাখ টকা আনহাতে HR অৰ্থাৎ হিউমেন ৰিসোৰ্স মানৱ সম্পদ বিভাগত পদ খালি হৈছে আৰু HRৰ কাৰণে প্ৰতি বছৰে দৰমহা লাভ কৰিব 12 লাখ টকা অৰ্থাৎ মাহিলী হিচাপত আপুনি দৰমহা হিচাপে লাভ কৰিব 1 লাখ টকা ইচ্ছুক প্ৰাৰ্থীয়ে যোগাযোগ কৰক 6900010119 অন্যটা নম্বৰ তেওঁলোকে প্ৰদান কৰিছে 9707188557 এই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব আজমল সুপাৰ ইচ্ছুক প্ৰাৰ্থীয়ে যোগাযোগ কৰক ajmolsuper40@gmail.com ৰ জৰিয়তে 5 জুনৰ ভিতৰত আবেদন কৰিব লাগিব ইচ্ছুক প্ৰাৰ্থীয়ে 5 জুনৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব লাগিব চাকৰি প্ৰত্যাশীসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো লাখ লাখ টকাৰ দৰমহাৰ চাকৰি ওলাইছে আজমল ফাউণ্ডেশ্যনত লাখ লাখ টকাৰ দৰমহাৰ চাকৰি আজমল ফাউণ্ডেশ্যনত বছৰি দৰমহা হিচাপে লাভ কৰিব আপোনালোকে 12 পৰা 30 লাখ টকা 12 পৰা 30 লাখ টকা দৰমহা লাভ কৰিব কিন্তু অভিজ্ঞতা থাকিব লাগিব 5 পৰা 10 বছৰ অভিজ্ঞতা থাকিব লাগিব প্ৰতিটো পদৰ বাবে ওলোৱা বিজ্ঞাপনৰ বিপৰীতে অভিজ্ঞতা অধ্যক্ষ পদৰ বাবে চাকৰি ওলাইছে অভিজ্ঞতা থাকিব লাগিব 5 বছৰৰ দৰমহা লাভ কৰিব বছৰি 30 লাখ টকা অৰ্থাৎ আপুনি মাহে 3 লাখতকৈও অধিক দৰমহা লাভ কৰিব অধ্যক্ষ পদৰ বাবে অভিজ্ঞতা থকাটো বাঞ্ছনীয় 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞানৰ বাবে পদ খালি হৈছে আৰু পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞানৰ শিক্ষকৰ বছৰি দৰমহা 24 লাখ টকা দৰমহা আপোনালোকে লাভ কৰিব ছাত্ৰাবাসৰ অধীক্ষকৰ বাবে পদ খালি হৈছে আজমল ফাউণ্ডেশ্যনত আৰু ছাত্ৰাবাসৰ অধীক্ষকৰ পদ খালিৰ বাবে আপোনালোকে দৰমহা লাভ কৰিব মাহেকত বছৰেকত দৰমহা লাভ কৰিব 12 লাখ টকা আৰু মাহেকত আপোনালোকে দৰমহা লাভ কৰিব 1 লাখ টকা HRৰ বাবে পদ খালি হৈছে হিউমেন ৰিসোৰ্স বিভাগতো পদ খালি হৈছে আৰু এই বিভাগত আপোনালোকে দৰমহা হিচাপে লাভ কৰিব বছৰি 12 লাখ টকা অৰ্থাৎ মাহেকত আপোনালোকে দৰমহা লাভ কৰিব 1 লাখ টকা আমি এবাৰ পুনে এবাৰ নিউজ ডেস্কলৈ আহিবলৈ চেষ্টা কৰিম আমি আপোনালোকক এখন তেওঁলোকৰ যি বিজ্ঞাপন আছিল চাকৰি বিজ্ঞাপনৰ যি তালিকা আছিল সেই তালিকা সম্পৰ্কে আমি আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিম আসলতে তেওঁলোকে কেনেদৰে বিজ্ঞাপন প্ৰকাশ কৰিছে সমগ্ৰ তথ্য আমি এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই আজমল ফাউণ্ডেশ্যনৰ পৰা প্ৰকাশ কৰা কালিৰ দিনটোত তেওঁলোকে এনেদৰে বিজ্ঞাপন প্ৰকাশ কৰিছে আজমল ফাউণ্ডেশ্যনে আৰু আজমল ফাউণ্ডেশ্যনে আপোনালোকে দেখিছে আমি ডেস্কলৈ আহিবলৈ চেষ্টা কৰিম আজমল ফাউণ্ডেশ্যনৰ পৰা ইতিমধ্যে তেওঁলোকে প্ৰিন্সিপাল অৰ্থাৎ অধ্যক্ষৰ বাবে তেওঁলোকে পদ খালি কৰিছে আৰু অধ্যক্ষ পদৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব MA MSc MTech উইথ BEd আৰু লগতে তেওঁলোকে কৈছে যে কমেও 5 বছৰ অভিজ্ঞতা থাকিব লাগিব ইনষ্টিটিউট অফ নেশ্যনেল ৰেপুটেড অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো ইনষ্টিটিউটৰ কাম কৰাৰ তেওঁলোকৰ অভিজ্ঞতা থাকিব লাগিব 5 বছৰ আনহাতে তেওঁলোকে লিখিছে যে বছৰি দৰমহা প্ৰদান কৰিব অৰ্থাৎ
বছৰি দৰমহা প্ৰদান কৰা হ'ব 30 লাখকৈ টকা অধ্যক্ষৰ বাবে অৰ্থাৎ প্ৰিন্সিপালৰ বাবে দৰমহা আছে 30 লাখ টকা অন্য এটা যদি সাবজেক্ট এক্সপাৰ্টছ অৰ্থাৎ শিক্ষকৰ বাবে পদ খালী হৈছে ফিজিক্স কেমেষ্ট্ৰি আৰু বায়োলজি তিনিটা বিভাগত শিক্ষক পদৰ পদ খালী হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব বিটেক এমটেক বি অৰ্থাৎ এমএসসি থাকিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব অভিজ্ঞতা থাকিব লাগিব আনহাতে স্পেচিয়েল প্ৰিফাৰেন্স উইল বি গিভেন দ্য কেণ্ডিডেট ফ্ৰম IITs, NITs and reputed Institute of India ভাৰতৰ reputed বিশ্ববিদ্যালয়ৰ পৰা পাছ আউট হোৱা নতুবা IIT বা NIT পৰা পাছ আউট হোৱা যিসকল লোক আছে বা যিসকলৰ অভিজ্ঞতা 5 বছৰ হৈ গৈছে তেওঁলোকে চাকৰি লাভ কৰিব বা তেওঁলোকক প্ৰিফাৰেন্স অধিক গুৰুত্ব প্ৰদান কৰা হ'ব আৰু বছৰি তেওঁলোকে লাভ কৰিব 24 লাখ টকা দৰমহা অন্যতে হোষ্টেল সুপাৰিনটেণ্ডেণ্ট অৰ্থাৎ ছাত্ৰাবাসৰ বাবে অধীক্ষকৰ পদ খালী হৈছে আৰু ছাত্ৰাবাসৰ অধীক্ষকৰ পদৰ বাবে অভিজ্ঞতা প্ৰয়োজন হৈছে 8 বছৰ অভিজ্ঞতা থাকিব লাগিব পোষ্ট গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম যিকোনো বিভাগৰ পৰা পোষ্ট গ্ৰেজুৱেট কৰাৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব আনহাতে বছৰি দৰমহা লাভ কৰিব ছাত্ৰাবাসৰ অধীক্ষকে 12 লাখ টকা আনহাতে HR মেনেজাৰ অৰ্থাৎ মানৱ সম্পদৰ বিভাগতো চাকৰিৰ পদ খালী হৈছে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে MBA ইন HR অৰ্থাৎ MBA কৰিব লাগিব মানৱ সম্পদ বিভাগত আপুনি MBA সম্পূৰ্ণ কৰিব লাগিব 10 বছৰ অভিজ্ঞতা থাকিব লাগিব 10 বছৰ অভিজ্ঞতা থকা সকলে তেওঁলোকে আবেদন কৰিব পাৰিব আনহাতে তেওঁলোকক যিসকলে HR পদৰ কাৰণে আবেদন কৰিব তেওঁলোকৰ মাহিলী দৰমহা 1 লাখকৈ টকা আনহাতে বছৰেকীয়া দৰমহা 12 লাখ টকাকৈ তেওঁলোকক প্ৰদান কৰিব আৰু এয়া হৈছে আজমল ফাউণ্ডেশ্যনে কালিৰ দিনটো তেওঁলোকৰ যি ফেচবুক পেজ আছে সেই পেজৰ জৰিয়তে তেওঁলোকে এনেদৰে চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু আপোনালোকে যদি চাকৰি বিচাৰি আছে আপোনালোকৰ অভিজ্ঞতা আছে কিন্তু আপোনালোকে ভাল দৰমহাৰ এটা চাকৰি বিচাৰি আছে তেন্তে আপোনালোকে অতি সোনকালে আপোনালোকে এই যেটো আজমল ফাউণ্ডেশ্যন আছে আজমল ফাউণ্ডেশ্যনৰ হয়তো আপোনালোকে যোগাযোগ কৰক আমি ইতিমধ্যে জনালো যে আপোনালোকৰ যি বায়োডাটা আছে বায়োডাটা প্ৰেৰণ কৰিবৰ কাৰণে আপোনালোকে ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব ইমেইল এড্ৰেছটো হৈছে ajmal40@gmail.com ইয়াৰ জৰিয়তে আপোনালোকৰ বায়োডাটা প্ৰেৰণ কৰিব লাগিব আৰু আপোনালোকে যোগাযোগ কৰিব যদি বিচাৰিছে তেন্তে আপোনালোকে ফোনৰ মাধ্যমেৰে যোগাযোগ কৰিবৰ কাৰণে দুটাকৈ নম্বৰ তেওঁলোকে দিছে প্ৰথমটো নম্বৰ হৈছে 6900010009 আৰু অন্যটো নম্বৰ হৈছে 9707188557 এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আনহাতে অধিক তথ্যৰ বাবে যদি আপোনালোকে এই সম্পৰ্কত আৰু অধিক জানিব বিচাৰিছে তেন্তে আপোনালোকে লগইন কৰিব পাৰে www.ajmalfoundation.com ৰ জৰিয়তেও আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকে এই ৱেবছাইটত গৈ আপোনালোকে অধিক তথ্য জানিব পাৰিব এই চাকৰিৰ সম্পৰ্কত আৰু আমি পুনৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিলো যে আজমল ফাউণ্ডেশ্যনে এনেদৰে আজি তেওঁলোকে কালিৰ দিনটো তেওঁলোকৰ যে ফেচবুক পেজ আছে বা বিভিন্ন যিসমূহ তেওঁলোকৰ সোৰ্স আছে সোৰ্সৰ জৰিয়তে তেওঁলোকে এনেদৰে চাকৰি বিজ্ঞাপন তেওঁলোকে ৰাজহুৱা কৰিছে আৰু এই চাকৰি বিজ্ঞাপনৰ জৰিয়তে আপুনি আবেদন কৰক আৰু আবেদন কৰি আপোনাৰ মন পছন্দৰ অধিক দৰমহাৰ এই চাকৰিটো আপুনি অতি সোনকালে লাভ কৰিব পাৰিব যদি আপোনাৰ উপৰোক্ত যিসমূহ চৰ্ত তেওঁলোকৰ ফালৰ পৰা বান্ধি দিয়া আছে এই চৰ্তসমূহ যদি আপোনাৰ আছে বা আপুনি এই চৰ্তৰ অধিকাৰী যেনে ধৰক অভিজ্ঞতা আছে আপোনাৰ 5 বছৰ পৰা 10 বছৰ অভিজ্ঞতা বা IIT বা MIT পৰা পাছ কৰাৰ আপোনাৰ অভিজ্ঞতা আছে পাছ কৰিছে বা কোনো ভাৰতীয় কোনো ভাল ৰেপুটেড বিশ্ববিদ্যালয়ৰ পৰা আপুনি যদি পাছ কৰিছে আনহাতে যদি আপুনি সুপাৰিনটেণ্ডেণ্টৰ কাৰণে 8 বছৰ যদি অভিজ্ঞতা আছে আপুনি তেন্তে যোগাযোগ কৰক তেওঁলোকৰ সৈতে 12 লাখ টকা দৰমহা HR ৰ কাৰণে পোষ্ট খালী হৈছে আপুনি যোগাযোগ কৰক 10 বছৰ অভিজ্ঞতা লাগিব 12 লাখ টকা দৰমহা এনেদৰে আজমল ফাউণ্ডেশ্যনৰ পৰা এনেদৰে চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু আপুনি এই বিজ্ঞাপনত যেনেদৰে তেওঁলোকে যোগাযোগৰ নম্বৰ দিছে যোগাযোগৰ কাৰণে ইমেইল এড্ৰেছ দিছে ইয়াৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ বায়োডাটা প্ৰেৰণ কৰক আৰু আজমল ফাউণ্ডেশ্যনৰ চাকৰি লাভ কৰক অধিক দৰমহাৰ আজমল ফাউণ্ডেশ্যনৰ চাকৰি আপোনালোকে লাভ কৰিব পাৰে